खुलुमबाय नमस्कार मोसानायनि जारिमिनारि दिन्थिफुंनाय हाबाफारियाव बाहागो लाफायनाय हानाय महरगिरि आरो रायजो राजा नंथांमोन बयानि सिबबो गैसौ गोबोरफ्रिनाय गाहाम हामथायनि बावहरनाय जाबाय। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা সৰুসজাৰি অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আয়োজিত বাগৰুম্বা নৃত্যৰ ঐতিহাসিক বৃহৎ সমূহীয়া প্ৰদৰ্শন বাগৰুম্বা দহো অনুষ্ঠানত উপস্থিত আমাৰ আটাইৰে শ্ৰদ্ধাৰ আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি সকলোৱে স্বাগতম জনাইছো। এটা বৃহৎ হাত চাপৰি সকলোকে আদৰণি জনাবলৈ অনুৰোধ জনাইছো। আজি আমাৰ এই অনুষ্ঠানত উপস্থিত আমাৰ আটাইৰে শ্ৰদ্ধাৰ অসমৰ মাননীয় ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, BTCৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকে প্ৰমুখ কৰি উপস্থিত শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল আৰু আজিৰ এই অনুষ্ঠানত উপস্থিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা পৰম শ্ৰদ্ধাৰ ৰাইজ আৰু শিল্পীসকল, আপোনালোক সকলোকে অসম চৰকাৰৰ তৰফৰ পৰা আজিৰ এই অনুষ্ঠানলৈ আমি স্বাগতম জনাইছো। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ লোক বৰ্ণাঢ্য সংস্কৃতিৰ বৈভৱসমূহৰ সংৰক্ষণ সংবৰ্ধন প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে বিশ্ব মঞ্চত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এনেধৰণৰ অনুষ্ঠান আয়োজন কৰি আহিছে। ইতিমধ্যেই বিহু নাচৰ সৰ্ববৃহৎ সমূহীয়া পৰিৱেশন বিহু বিনন্দিয়া আৰু ঝুমুৰ বিনন্দিনীয়ে ইতিমধ্যেই সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আৰু এই দুয়োটা অনুষ্ঠানতেই আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থাকি আমাক উৎসাহিত কৰিছিল আৰু আজি এই বাগৰুম্বাটো আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। বড়ো সমাজৰ আগশাৰীৰ সংগঠন দুলাৰাই বড়ো হাৰিমু আফাদ, বড়ো সাহিত্য সভা, দুলাৰাই বাথৌ গৌমুঠকে ধৰি কেইবাটাও সংগঠনৰ সহযোগত 25 গৰাকী বিশেষজ্ঞ সমিতিয়ে ৰাজ্য চৰকাৰৰ সহযোগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চিন্তাৰ আধাৰত এই যি বাগৰুম্বা দহো আয়োজন কৰিছে, মই ভাবোঁ এই বাগৰুম্বা দহোৰ জৰিয়তে আমাৰ বড়ো সমাজৰ যি সাংস্কৃতিক বৈভৱ, লোকগীত, লোক সংস্কৃতি, লোকনৃত্য, লোকবাদ্য, লোক অলংকাৰ আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিয়ে সমগ্ৰ বিশ্বজুৰি প্ৰচাৰ লাভ কৰিব, প্ৰসাৰ লাভ কৰিব আৰু সকলোকে মন্ত্ৰমুগ্ধ কৰিব। পুনৰ সকলোকে আদৰণি জনাই পুনৰ সকলোকে এটা হাত চাপৰিৰে মাননীয় প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অভিনন্দন জনাবলৈ কৈ অনুৰোধ জনাই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। জয় বাগৰুম্বা, জয় দহৌনি। ধন্যবাদ।